দেউ মই আপোনাৰ সহায় বিচাৰিছো মই মানে ছোৱালী এজনী হ'ব মই তোমাৰ অন্তৰৰ কথা বুজি পাইছো নেপায় উঠা ফুল আনিছা আনিছো দিয়া এই ফুলপাহ মই জাৰি দিম ছোৱালীজনীলৈ চাই লিৰিকি বিদাৰি থাকিবা বাস কাম হৈ যাব ঐ সুস্মিতা আজি ক্লাছো নহল বৰ সোনকালে ঘৰ পামগৈ দেখোন কৰবালৈ যাওঁ বল ক'ত যাবি তাতকৈ এটা কাম কৰো মানুহ এজনক লগ ধৰি আহোঁ বল তাক বুজাই কম নহয় আছোন বৰাগী আজি কিন্তু মিছ নকৰিবা মানুহজনী ঔষধ দুপালি যেনে তেনে দিবা আইজনী আহিলি ভালেই কৰি এই কাপোৰ আনিছনে নাই আনিছো দে এইখন দে বৰাগী এইখনত মন্ত্ৰ দুফাকি মাৰি দিয়াহে এই ল'ৰা এটা বৰ দিগদাৰি কৰি থাকে কোন ল'ৰা আছে হে অঘাইটং এটা তুমি এইখন এনেকুৱাকৈ জাৰি দিয়া সি যাতে এইখন দেখিলে পলাই পটং মাৰে হয়নে ল'ৰা তেন্তে তলে তলে বহুদূৰ আগবাঢ়িছে এতিয়া ক'ত হাৰিব বাটত ধৰি ৰখাওকচোন চাওঁ ঠিক কৈছ ভূত হয়তো কাপোৰ জোকাৰ কি হ'ল ইমান জোকাৰি আছো লৰ মৰা নাই দেখোন কিবা এটা গণ্ডগোল হ'ল বুজিছ আকৌ লগ ধৰিব লাগিব বল 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 যা উলটাই গ'ল আঁতৰিহে গ'ল বৈৰাগী বৈৰাগী ফুলত তুমি কি মন্ত্ৰ মাৰিলা একো কামতে নাহিল তেনেকুৱাটো হ'ব নালাগে জানো বৰাগী বৰাগী ৰ'বাচোন দে মোৰ কি হ'ব এতিয়া তেৰিকা চিন্তা কৰিব নালাগে বৈৰাগী এইবাৰ আচল মন্ত্ৰ মাৰি দিব কাম হৈ যাব বৰাগী ক'তনো থকা হয়নে চাওঁ অকণমান ওলাই আহাচোন কৃষ্ণ একেবাৰে দলে বলে ওলালাহি যে নুমল কিবা শোভাযাত্ৰা নে ধৰ না ৰ'বাহে আচৰিত কথা তোমাৰ প্ৰামাণিক দৰবে কাম দিয়া নাই মানে মই ৰঙা কাপোৰ জোকাৰো ল'ৰাটো পলাওক চাৰি ওচৰ চাপিহে আহে ল'ৰা ছোৱালীৰ ওচৰত মোৰ মন্ত্ৰই সেও মানিছে এইটো কেনেকুৱা কথা ৰ'বাচোন ৰ'বা এইবাৰ চিন্তা কৰিব নালাগে এইবাৰ বৈৰাগীয়ে কাৰা মন্ত্ৰ দিব ক্ষুদ্ৰতা কোন ক্ষুদ্ৰতা আমাৰ যে পাৰুল বাইদেউক বিয়া কৰাৰ কথা আছিল সি আজিকালি বৈৰাগীহে হ'ল সিদিনা আমাৰ ঘৰলৈ গৈছিল নহয় কি অৱশ্যে সেইখন তেওঁ আমাৰ ঘৰ বুলি নাজানে আমিও প্ৰথমতে ধৰিব পৰা নাছিলো নহয় তাৰ পৰা ক'লে গ'ল নাজানো মানুহজনক দেখিলো যেতিয়া এইফালে কৰবাত ওলাব সেইবিলাক মানুহৰ ঠিকনা জানি কি লাভ তহঁতনো এইবিলাক কথাত মূৰ সুমাই মৰিছ কিয়
পাতিবলৈ আৰু বেলেগ কথা নাপালি? পাপু নন্দিতা চাওঁ এইফালে আহা মই তোমালোকলৈ গাখীৰ আনিছো খাই লোৱা ল অঁ ধৰা এইটো অঁ নহয় দাদা তই এবাৰ হ'লেও পাৰুল বাইদেউৰ কথাটো ভাবিছাচোন হাজাৰ হ'লেও আমাৰ পৰিয়ালৰ কঠোৰ নীতি নিয়মে মানুহজনক বেছি কঠোৰ কৰি তুলিলে বাইদেউ আৰু ক্ষুদ্ৰ দাসৰ মাজত আমি এইটো হেঙা হৈ থিয় হৈ ৰলো এতিয়াতো আৰু সেইবোৰ ভাবি লাভ নাই কথাবোৰ আকৌ এবাৰ নতুনকৈ ভাবি চাব নোৱাৰোনে বাৰু ক্ষুদ্ৰ দাস নামৰ মানুহজনৰ প্ৰতি থকা ক্ষোভ ৰাগ অভিমান মই সকলো ধূলিৰ লগত মিলাই দিলো পাৰুলৰ মুখখন দেখিলে মোৰ কেনেকুৱা লাগে তহঁতে জানো বুজি নাপাও কি হ'ল জানা জেঠাই মোৰ সব গিফ্টবোৰ পাপাই লৈ গৈ পেলাই খুলি পেলালে নহয় হয় নেকি এই মুহূৰ্তত মই তহঁতক কথা দিছো তহঁতে মাত্ৰ তাক এবাৰ ইয়ালৈ লৈ আন দেউতাৰ সম্পত্তিৰ আধা ভাগ মই তাৰ নামত লিখি দিম নতুনকৈ সজাই থকা ঘৰটো মই হাঁহি হাঁহি তাক গতাই দিম মাত্ৰ সি পাৰুলক পত্নী বুলি গ্ৰহণ কৰক এতিয়া আৰু এইবিলাক কথা ভাবি কি লাভ সজাৰ পৰা ওলাই যোৱা পক্ষী সজালৈ একো উভতি আহিব নোৱাৰে সোণৰ সজাত সোমাই আছে মনাই ৰূপৰ পক্ষীজনী কোনদিনা উৰি যাব মনাই সোণৰ সজা ভাঙি বুঢ়াগী অ বুঢ়াগী তোমাক কিন্তু মানিছো দেই 3 পালি দৰবতে মানুহজনীৰ গেষ্টিক একেবাৰে হাৱা হৈ উৰি গ'ল এটা কাম কৰিবা কি কাইলৈ মোৰ পৰা আৰু এপালি জইন মৰা দেবাই লৈ যাবা জীৱনত আৰু কেতিয়াও গেষ্টিকে উকাব নোৱাৰে পিছে তুমি কথা এটা গম পাইছানে নাই কি তোমাৰ পৰা যে ফুল আৰু ৰঙা কাপোৰ যে যাই নিয়া ল'ৰা ছোৱালী হা কি হ'ল সিহঁতৰ দেখোন খবৰে নোপোৱা হলো এহে ভাল কথাটোকে সুধিছা সিহঁতৰ এতিয়া তোমাৰ মোৰ খবৰ ল'বলৈ সময় নাই সিহঁত হাল এতিয়া ৰহৌ ৰমলা নীলা তোমাৰ কলেজ দেৰি হ'ব নহয় ব'লা তোমাক আগবঢ়াই থৈ আহোঁ কলেজৰ ক্লাছবিলাক ইমান বৰ নাযাওঁ দিয়া আজি কিয় ঘৰত গালি নাপাৰিব মই তোমাৰ ওচৰতে থাকিম ও দেখিছা এই তহঁতে আৰু কথা পাতিবলৈ জেগা নাপালি এইখন গান্ধী উদ্যান বুলি ভাবিছ নেকি বুজ